পৰীক্ষাৰ বাবে আমি সম্পূৰ্ণৰূপে সাজু প্ৰথম পৰীক্ষা সফলতাৰে সমাপন হৈ গৈছে দুই এটা সৰু সুৰা খুঁটি নাটি যি আছে তাকো নাইকিয়া কৰাৰ কাৰণে এছঅপি এখন আজি সকলোৱে পাইছে এছঅপি এখন প্ৰকাশ পাইছে গতিকে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী মানে শিক্ষাৰ্থী যিসকল প্ৰাৰ্থী পৰীক্ষা দিবৰ কাৰণে আহিব পৰীক্ষাৰ স্বচ্ছতাৰ কাৰণে তেওঁলোকক ফ্ৰিস্কিংটো কৰিবই লাগিব তেওঁলোকৰ কিছুমান সামগ্ৰী লৈ যাব নোৱাৰে আৰু ফ্ৰিস্কিংটো যাতে সহজ সৰল হয় কোনো যাতে অসুবিধা নাপায় তাৰ কাৰণে এছঅপিখন প্ৰকাশ কৰা হৈছে পুৰুষ মহিলা ল'ৰা ছোৱালী পৃথকে পৃথকে ফ্ৰিস্কিং কৰা হ'ব আৰু বিশেষকে মহিলাৰ ক্ষেত্ৰত বিশেষ সংবেদনশীলতা গ্ৰহণ কৰা হৈছে গতিকে আমি আশা কৰ্মী অংগনবাদী কৰ্মী সহায়িকা মানে মহিলা আৰক্ষীটো থাকিবই মহিলা আৰক্ষীক সহায় কৰাৰ কাৰণে আশা কৰ্মী আৰু অংগনবাদী কৰ্মী তেওঁলোকৰো সহায় লোৱা হ'ব যিটো পৰিকল্পনা হৈছে খুব সুন্দৰভাৱে নিখুঁতভাৱে পৰীক্ষা পৰিচালিত হ'ব বিগত পৰীক্ষাটোত আমি দেখিছিলো যে সামাজিক মাধ্যমতো যথেষ্ট চৰ্চা হৈছিল গোপন অংগত হাত দিয়া এনেধৰণৰ কথাবোৰ আহিছিল তালাচীৰ ক্ষেত্ৰত গতিকে এইবাৰ তেনেধৰণৰ একো যাতে ঘটনা নহয় কেৱল মহিলা আৰক্ষী আৰু মহিলা আমাৰ অংগনবাদী কৰ্মী আশা কৰ্মী তেওঁলোকে নিয়োজিত হ'ব আৰু উপৰঞ্চিভাৱে মহিলা বিষয়া দায়িত্বত থাকিব আৰু এনেকুৱা কথা আমি গম পাইছিলো যে গৰ্ভৱতী মহিলা তেওঁ পৰীক্ষা দিছে খোৱা পানীও তেওঁ নাই পোৱা বহুত দূৰলৈ যাব লগা হৈছে গতিকে সেই ক্ষেত্ৰত পানী বটল নিয়া পানীৰ বটল থাকিব কিন্তু পানীৰ বটলটোত কোনো লেবেল থাকিব নোৱাৰিব লেবেল বিহীন পানীৰ বটল সম্পূৰ্ণ ট্ৰেন্সপাৰেণ্ট তেনেকুৱা পানীৰ বটল ব্যৱহাৰ কৰিব পাৰিব আৰু পৰীক্ষাৰ যি OMR চিটখন যিখনৰ কথা কোৱা হয় পৰীক্ষাৰ বহীখনখনৰে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কিছু মন্তব্য কৰিছিলে কেনেধৰণৰ ব্যৱস্থা লৈছে কুৱেশ্যন পেপাৰখন বেলেগ OMR চিটখন বেলেগ গতিকে পৰীক্ষা শেষ হোৱাৰ পাছত পৰীক্ষকে ইনভিজিলেটৰে OMR চিটখন কালেক্ট কৰিব আৰু OMR চিটখন যেতিয়ালৈকে কালেকশ্যন নহয় তেতিয়ালৈকে মানে যিসকল কেণ্ডিডেট তেওঁলোক ওলাই যাব নোৱাৰিব তেওঁলোক ৰুমৰ ভিতৰতে থাকিব আৰু OMR চিটৰ কাউণ্টিং হ'ব যিমান সংখ্যক OMR চিট সেই শ্ৰেণীকোঠাটোত দিয়া হৈছিল সিমান সংখ্যক OMR চিট পোৱা হ'ল নে নাই আৰু যদি পোৱা হ'ল তাৰ পাছত তেওঁলোক যাব পাৰিব আৰু প্ৰশ্ন কাকত যিখন আছে প্ৰশ্ন কাকতখন লৈ যাব পাৰিব সো কুৱেশ্যন পেপাৰ OMR চিট দুইটা বেলেগ বেলেগ বস্তু কুৱেশ্যন পেপাৰ কেণ্ডিডেটে নিজৰ লগত লৈ যাব পাৰিব OMR চিট সম্পূৰ্ণৰূপে জমা দিব লাগিব তাৰ লগতে আমি দেখিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুকতো কালি এখন বৈঠক অনুষ্ঠিত কৰিছিলে যথেষ্ট তেওঁ এই সামাজিক মাধ্যম বা বাতৰি প্ৰচাৰৰ ক্ষেত্ৰতো কিছু তেওঁ উৰা বাতৰিও প্ৰচাৰ হোৱা বুলি কৈছে আগৰ যিটো পৰীক্ষা হৈছিল গতিকে এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা ল'ব মানে যিখন ধেমাজি জিলাৰে যিটো মানে OMR চিট লিক হোৱা বুলি যিটো নিউজ আহিলে বা প্ৰশ্নকাকত লিক হোৱা বুলি নিউজ আহিলে পিছততো সকলো পৰীক্ষা কৰাৰ পাছত দেখা গ'ল যে এইটো পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পাছত কিন্তু হ'লেও এই ধৰণৰ ঘটনা কিয় ঘটিব বা এই ধৰণৰ এটা কিয় হ'ব সেইটোও যাতে এবাৰ নহয় তাৰ কাৰণে সচেতনতাও সৃষ্টি কৰা হৈছে আৰু সাৱধানতাও অৱলম্বন কৰা হৈছে